আমি এইটো আমাৰ ভাগৱত সংঘৰ মানে আমি গুৰু পৰ্ব বুলি কোৱা হয়। আমাৰ এইটো আগতে মানে 24 ডিচেম্বৰত আমি ইয়াতে আমাৰ গুৰু পৰ্ব বুলি আমি উদযাপন কৰা হয়। আৰু ইয়াতে উদযাপন কৰোঁতে মানে মই এইটো সংঘৰে মই এজন মানে সংঘৰ মানুহ হয়। মানে মই এইটো সংঘতে মানে শৰণ লৈ মই ইয়াতে কৰা, গতিকে মোকো ইয়াতে এই নামঘৰটিত আহি আমি গোটেই একেলগে হয় ভালকে আমি ৰাইজৰ সকলোৰে শান্তি আৰু শান্তি ৰাখি মানে ভালে কুশলে থাকক বুলি মানে গোটেইখিনি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলো। এইটো বিজয় পৰ্ব বুলি কোৱা হয়। এইটো 79 এইটো মানে জন্ম বা ইয়াৰ মৃত্যু বিয়োগ নহয়। আমাৰ মানে এই আগৰ ব্ৰিটিছ দিনৰ কথা আছিলে। এই ধৰ্মটো প্ৰচাৰ কৰোঁতে মানে বাধা বিঘিনি কৰিছিলে আৰু আমাৰ গুৰুদেৱক শদিয়াত মানে বন্দী কৰি ৰাখিছিলে। তেতিয়া বিচাৰ চিচাৰ কৰি ব্ৰিটিছে চাই পিনি মানে মুকলি কৰি দিয়া হৈছিলে এতিয়া দিনত, যে এইটো মানে ধৰ্ম প্ৰচাৰ কৰা হৈছে বুলি। সেইটোৱে আৰু মই বিশেষ বহলাই নকওঁ। এইটো কাৰণে আমি বিজয় পৰ্ব হিচাপে পালন কৰি আহি আছো। হয়, মই নিজে এটা মানে ভাগৱত সংঘৰ মানে ইয়াৰ শৰণ লোৱা মানুহ হয়। গতিকে মই মানে কি দেখিছো, সকলো নামঘৰবোৰ ধুনীয়া দেখিবলৈ। গতিকে মই মানে কি কৰিছো, মই মোৰ সংঘৰ নামঘৰখিনি অলপ যি পাৰিছো মানে সহায় সহযোগিতা আগবঢ়াই অলপ দেখনীয়া হোৱাকে মানে চবকে মানে মই ওলাই আহিবলৈ কৈছো। আৰু তেখেতলোকে আহিছে, নিজে হাতে কামে লাগিছে, তাতে মই সহায় সহযোগিতা আগবঢ়াইছো। আজিৰ বিজয় পৰ্ব 1946 চনত শদিয়াত আমাৰ শ্ৰী শ্ৰী ৰমানন্দ দেৱক অন্য ধৰ্মৰ মানুহে এৰেষ্ট কৰিছিলে। তেতিয়া আমাৰ ৰমানন্দ গুৰুৱে কৈছিল, মোৰ ইয়াত একো কিবা নাই, লোভ মোৰ একো নাই। মোৰ ধৰ্মটো হৈছে মাত্ৰ পানী এগিলাচৰ পৰা গোটেই কাম মই কৰিব পাৰে বুলি তাত আইনত জিকি আজিৰ দিনটোক আমাৰ বিজয় উৎসৱ বুলি গোটেই ভাগৱত সংঘই পালন কৰা হয়। শ্ৰী শ্ৰী ৰমানন্দ গুৰু এই একে 1 নং RC মাজাৰবাৰী গাঁৱৰে বাসিন্দা আছিল বুলি আমি গম পাওঁ। আমাৰ এই বছৰৰ উদযাপন বৰ্ষটো হৈছে 79 ইয়াৰ্ছ। আমি জন্মই হোৱা নাই চাগে, আৰু সঁচাকেও জন্ম হোৱা নাই এই সময়ত। তেতিয়াৰ পৰা আমি সৰুৰ পৰা চাই এনেকে যে 24 ডিচেম্বৰ দিনাখন বিজয় পৰ্ব উৎসৱ মানি আহিছে। এই তেখেতসকলৰ ৰীতি নীতি আদৰ্শ আৰু যিকোনো নিয়মাৱলী ভিতৰত হোৱা আমাৰ ভকত সমাজ আছে। তেখেতসকলে যি ৰীতি নীতি আমাক আগবঢ়াইছে, সেই ৰীতি নীতিৰে আমি এই ধৰ্ম আজি বিজয় পৰ্ব বুলি 24 ডিচেম্বৰ দিনাখন আমি উদযাপন কৰিছো। 1 নং RC মাজাৰবাৰী 3 নং সত্ৰ বুলি আমাৰ নামাকৰণ আছিল আগতে। এতিয়া দুবাস হৈছে, এই তিনিআলি সিফালে ইয়াৰে ওলাই গৈছে। তথাপিও আমি ইয়াত কমচে কম 70-80 ঘৰ আমি একেলগে পুৱাৰ ভাগৰ পৰা আমি কাৰ্যসূচী কৰিছিলো। সাময়িক চাপাই, মৌন প্ৰাৰ্থনা, তাৰপিছতে গৰুৰ বন্দনা, তাৰপিছত ফ্লেগ হোষ্টিং, পতাকা উত্তোলন কাৰ্যসূচী হৈছিল। তাৰপিছতে তেনেকে আমাৰ সিমূৰৰ পৰা সিমূৰলৈ শোভাযাত্ৰা এটা কাৰ্যসূচী হৈছে। তাৰপিছতে আমি গোটেই গাঁওখনে মিলি যিমান আমি এই বছৰৰ মূৰত নিজৰ ঘৰলৈকে কিছু সংখ্যক আহাৰ কঢ়িয়াই আনিছো, মানে খেতি বাতি কৰি তাৰে আমি এটুপ এটুপ কৰি এমুঠি এমুঠি কৰি গোটেই ঘৰৰ পৰা আনি পেলাই আমি আজি এই নামঘৰৰ আধাৰত সৰুৰ পৰা গাঁৱলৈকে চবেই মিলি পেলাই
এটিভিটি বুজ হিচাপত আমি এতিয়া চলাই আছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।